A father who once gave everything to his family reached a moment where he needed life himself. The answer was clear but not easy. A liver transplant was the only way forward. And in that moment, a son made a choice to give a part of himself so his father could live again. In the most critical hours, it takes more than hope. It takes precision, experience, and a team you can trust. At Swagat Super Speciality Hospital, advanced liver transplant procedures are performed regularly, with dedicated operation theatre expertise built for such complex care. Because a successful surgery is only the beginning. True healing comes with continuous care. Care that supports every step, every breath, every recovery. With dedicated post-operative monitoring and support, he found his way back to life. Today, Swagat Super Speciality Hospital stands as one of the only centers in Northeast India where liver transplants are performed regularly, making advanced care accessible and affordable. মই মোহাম্মদ আসগৰ আলী আজিৰ পৰা প্ৰায় এবছৰ আগৰ পৰা মই এটা দুৰন্ত বেমাৰত ভুগি আছিলোঁ। এই দুৰন্ত বেমাৰটো প্ৰথমতে গম পাইছিলোঁ সাধাৰণভাৱে যে মোৰ হাত ভৰি পেটত পানী জমা হৈ ফুলি গৈছিল। তাৰপিছত মই নলবাৰীলৈ গ'লোঁ। নলবাৰীত যোৱাত আল্ট্ৰাচাউণ্ড কৰাৰ পিছত পেটত পানী জমা হোৱা বুলি যেতিয়া ক'লে তেতিয়া গেষ্ট্ৰলজিষ্টক দেখাবলৈ দিলে। মই AIG হায়দৰাবাদ গ'লোঁ। AIG হায়দৰাবাদ গৈ তাত মিথুন শৰ্মা ছাৰৰ তাত ট্ৰিটমেণ্ট কৰিলোঁ। ট্ৰিটমেণ্ট কৰা অৱস্থাত তেখেতে ক'লে যে আমি এইটো ট্ৰেন্সপ্লেণ্ট কৰিব লাগিব, গতিকে আপুনি ট্ৰেন্সপ্লেণ্টৰ কাৰণে ৰেডি হওক, ডনাৰ ৰেডি কৰক। তাৰপিছত মই সুধিলোঁ যে খৰচা কিমানমান পৰিব বুলি। এইটোতো হিউজ এমাউণ্টৰ কাম হয়। গতিকে এতিয়া ঘৰত আহি মই গোটেই পৰিয়ালৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত পৰিয়ালতে উৎসাহ দিলে যে আমাৰ যি সম্পত্তি আছে এই সম্পত্তি বিক্ৰী কৰি হ'লেও তোমাক বচাম। তাৰপিছত মই ইয়াত আলোচনা কৰিলোঁ খান্না ছাৰৰ লগত যে ছাৰ মোক ট্ৰেন্সপ্লেণ্টৰ কাৰণে বাহিৰৰ ভাল ডাক্তৰ আনি দিব পাৰিব নেকি। তেতিয়া ছাৰে ক'লে যে নিশ্চয় আমাৰ ইয়াত ট্ৰান্সপ্লাণ্ট হৈয়ে থাকে। তেতিয়া মই তেখেতৰ লগত আলোচনা কৰি তেখেতৰ পৰামৰ্শ মতে যোৱা 4 এপ্ৰিলত মই ভৰ্তি হ'লোঁ। ভৰ্তি হৈ 5 এপ্ৰিলত মোৰ চাৰ্জাৰী হৈ গ'ল। এতিয়া 100% বুলি নকওঁ, প্ৰায় 80% মই সুস্থ। কোনো ধৰণৰ মোৰ অসুবিধা নাই। অকণমান বিষ আছে, স্বাস্থ্যৰ দুৰ্বলতা আছে, বাকীখিনি হয়তো পৰ্যায়ক্ৰমে এইখিনি আহিলে মই আগৰ দৰে সুস্থ হ'বলৈ এজন ব্যক্তি হ'ম বুলি মোৰ এটা দৃঢ় বিশ্বাস। এই ক্ষেত্ৰত মই গোটেই হস্পিটেল কৰ্তৃপক্ষৰ লগতে মোৰ চাৰ্জাৰী মেইন ডাক্তৰ বিকাশ মুণ্ডে ছাৰজী, ডেনিয়েল ছাৰজী, পৱনজী সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকললৈ মোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতসকলে মোক যথোপৰিমাণে চেষ্টা কৰি যিটো জীৱনদান দিলে এই জীৱনদানে যাতে বিশ্বৰ সকলো মানুহক এটা প্ৰেৰণা দিয়ে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ইনজামুল হক। এওঁ মোৰ মা। হঠাতে মোৰ লিভাৰ ট্ৰান্সপ্লেণ্টেশ্যন চাৰ্জাৰী হৈ গ'ল। মই নিজে লিভাৰৰ নিজৰ কিছু অংশ মোৰ দেউতাক দিছোঁ, কাৰণ তেওঁৰ লিভাৰ চিৰচিছ হৈ পেলাই গোটেই লিভাৰটো বেয়া হৈ গৈছিল। তাৰপিছত যেতিয়া হস্পিটেলত তেওঁক কনচাল্ট কৰিছিল তেতিয়া হস্পিটেলৰ ডক্টৰবোৰে কৈছিল যে লিভাৰটো সলনি কৰিব লাগিব। তাৰপিছত যেতিয়া ঘৰত এই কথাবোৰ আলোচনা হ'ল তেতিয়া মই ক'লোঁ যে মই নিজৰ পৰা হ'লেও লিভাৰ দিম। মই দেউতাক লিভাৰ দি পেলাই কমচে কম দেউতাৰ এটা জীৱন দান দিম। তাৰপিছত যেতিয়া মই হস্পিটেলত মোৰ চেকিংবোৰ কৰিলোঁ, ব্লাড গ্ৰুপ কিবাকিবি এইবিলাক কৰাৰ পাছত মোৰ লিভাৰটো মিলি গ'ল। তাৰপিছত ডক্টৰসকলে চাৰ্জাৰীটো ছাকচেছফুল কৰিলে আৰু স্বাগত টিমক মই ভেৰি থেংকফুল টু দেম যে তেওঁলোকে এই চাৰ্জাৰীটো ছাকচেছফুল কৰিলে।
Behind every successful recovery is expertise, precision, and care that never stops. Some bonds are beyond words, and with the right care, they create miracles.